আপুনি বা আপোনাৰ শিশুৱে যদি 16 মাৰ্চ তাৰিখে এনেকুৱা এটা মেডেল পিন্ধিব পায় আৰু কি কাৰণে মাত্ৰ 2 কিলোমিটাৰ খোজ কঢ়াৰ কাৰণে কিমান ভাল লাগিব ভাবকচোন ৰব তাৰ আগতে কৈ লওঁ এইখিনি মেডেল মোৰ এইখিনি মেডেল মোৰ ৱাইফৰ আৰু সেইখিনি মেডেল আমাৰ কেমেৰামেনৰ অৰ্থাৎ লয় কেমেৰা ধৰি আছে এইখিনি যে আমি কিবা ফাৰ্ষ্ট সেকেন্ড থাৰ্ড আহি পিনে এইখিনি মেডেল যোগাৰ কৰা নাই এইখিনি হৈছে যোগদান কৰাৰ বাবে প্ৰত্যেকজন পাৰ্টিসিপেন্টক এনেকুৱা মেডেল দিয়া হয় হাফ মাৰাথন বিলাকত দেৰগাঁৱত 16 মাৰ্চ তাৰিখে এটা খুব ধুনীয়া প্ৰগ্ৰাম হৈ আছে মোৰ অনুৰোধ আপুনি ডাঙৰ সকলে যদি দৌৰিব অলপ টান পাইছে অন্তত শিশুটোক আপোনালোকে লৈ আহক কেতিয়া লৈ আহক 16 মাৰ্চ তাৰিখে ৰাতিপুৱা মাত্ৰ 2 কিলোমিটাৰ শিশুটোক খোজ কাঢ়িব দিয়ক লগত আপোনালোকক খোজ কাঢ়ক কোনো আপত্তি নাই আৰু সেই 2 কিলোমিটাৰ শেষ কৰাৰ পাছত যেতিয়া শিশুটো এটা মেডেল পিন্ধিব হ'ব যেতিয়া এটা এখন চাৰ্টিফিকেট পাব শিশুটো কিমান ফূৰ্তি হ'ব ভাবকচোন হয়তোবা সেই দিনটো শিশুটোৰ এটা সুস্বাস্থ্যকৰ জীৱনৰ আৰম্ভণি হ'ব পাৰে আহক আমি সকলোৱে যোগদান কৰোঁ আৰু লগতে যিমানবোৰ শিশু আছে দেৰগাঁৱৰ আশে-পাশে সকলো শিশুকে আনি আপোনালোকে এইটো ৰাণত যোগদান কৰাওক